কালিৰ পৰা যি ভোগদৈ বাঢ়নী পানীৰ সৃষ্টি হৈছিলে, কালি যোৰহাটৰ বৰিগাঁৱত বানৰ তাণ্ডৱৰ পিছতে নিশালৈ যোৰহাটৰ এই উত্তৰ পশ্চিম যোৰহাট এক প্ৰকাৰে বানত প্লাবিত হৈ পৰিছে। বৰ্তমান মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে, যদি সম্ভৱ হয় তেন্তে দেখুৱাব যি ভোগদৈ মাথাউৰি আছে, সেই মাথাউৰিৰ প্ৰায় 100 মিটাৰতকৈ অধিক ভোগদৈ বাঢ়নী পানীয়ে ছিঙি নিছে, যাৰ ফলত পহুমৰা গেজিঙৰ যি অঞ্চল তাৰ বাওঁফালে যি অংশ আছে কৃষিভূমি, বিস্তৃত কৃষিভূমি আছিলে, সেই সম্পূৰ্ণ কৃষিভূমি বানৰ কঁৰালত পৰিছে। আৰু মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাইছে ইয়াত যি বানৰ এক ভয়ংকৰ তাণ্ডৱ চলি ইয়াত, কিয়নো কৃষিভূমিৰ পৰা ইতিমধ্যে যি মালোৱালি পথ আছে সেই মালোৱালি পথ অতিক্ৰম কৰিছে। সেইটো এই মালোৱালি পথ অতিক্ৰম কৰাৰ পিছতে ইয়াত যিসকল ইয়াৰ পিছত আছে বিভিন্ন গাঁওসমূহ আছে, যিসমূহলৈ বানপানী বিয়পি পৰিব। ইতিমধ্যে মালোৱালি পথটোৰ এক অংশ খহাই পেলাইছে, ভোগদৈ যি বানপানী সেই বানপানীয়ে খহাই পেলাইছে। আৰু আমাৰ লগত আছে স্থানীয় ৰাইজ আছে, আমি কথা পাতিম তেখেতসকলৰ লগত। কেনেকুৱা হৈছে, কিমান কৃষিভূমি পানীৰ তলত আছে আৰু কেতিয়াৰ পৰা এই অৱস্থা হৈছে? নহয়, এইটো কালি প্ৰথম দুঠাইত ছিগিছে। প্ৰথম প্ৰায় ৰাতি 12:30 বজাত মজিয়াভেটি অঞ্চলত ছিগিছে। তাৰ পাছত প্ৰায় ৰাতি 2 পৰা 2:30 বজাৰ ভিতৰত এই ছিগাটো ছিগিছে। বেছিকৈ এই ছিগাটোৱে বেছি ক্ষতি সাধন কৰিলে, যিহেতু এইটো অঞ্চলত এতিয়া প্ৰায় পানীৰ তলত বৰ্তমান 30খনমান এতিয়াও কৃষকৰ ট্ৰেক্টৰ পানীৰ তলত সোমাই আছে। আৰু ৰাতিয়ে প্ৰায় 20খনমান ট্ৰেক্টৰ আমি সকলো মিলি উদ্ধাৰ কৰা হ'ল। আৰু লগতে 400 পৰা 5খনৰ ৰাজচক্ৰ গাঁও ইতিমধ্যে পানীৰ তলত জলমগ্ন। বিশেষকৈ মানে এইটো এটা কৃষি প্ৰধান অঞ্চল, আৰু এই কৃষি প্ৰধান অঞ্চলটোত বিশেষকৈ 30 বছৰ ওপৰকালে মাথাউৰিটো মেৰামতি কৰা নাই। মেৰামতি নকৰাৰ ফলতহে আজি এই কৃষকসকলে তাৰমানে জীয়াটো দুৰ্ভোগ ভুগিব লগা হৈছে। ইয়াত কিন্তু জলসম্পদ বিভাগৰ সৈতে যদি যোৰহাটৰ জলসম্পদ বিভাগৰ সৈতে কথা পতায়, তেতিয়া তেওঁলোকে কয় মাথাউৰি ঠিকে আছে, মেৰামতি হৈ আছে বা মাথাউৰি শক্তিশালী হৈ আছে বুলি কয়। নহয়, তেওঁলোকে কয় যদি শক্তিশালী হৈ আছে, এটা পানীতেই দুঠাইত কেনেকৈ ছিগিলে? 1 কিলোমিটাৰ ডিফাৰেঞ্চতো 1 ঘণ্টা 1.5 ঘণ্টা আকৃষ্টকৈ দুবাৰ ছিগিছে। গতিকে যদি মেথাউৰিটো শক্তিশালী হয়, শক্তিশালী হোৱা জেগাততো মেথাউৰিটো ছিগা নাই, কাৰণ সেই মেথাউৰিটো আজি 30 বছৰ ওপৰত হৈ মেৰামতি কৰা। যদি তাত বন গজে, বনকেইডাল কাটি দিলেই বা বাৰিষাৰ কাৰণে মাটি দুগাড়ী ওপৰত ষ্টক কৰি থলে মেৰামতি নকৰে নহয়। তেওঁলোকে মেৰামতি নহয় প্ৰতি বছৰে বিল পাৰ কৰাই আছে, সেইটো সত্য কথা, কিন্তু প্ৰকৃত মেৰামতি হৈছে নাই। যদি বালি মাটিয়ে মেথাউৰিটো মেৰামতি কৰে, কাৰণ বৰষুণৰ ফলত বালি মাটি এজাক বৰষুণে বালি মাটি উটাই নিয়ে, তাততো বালি মাটি দি মেৰামতি কৰিলে সেইটো মেৰামতি নহ'ব ন। নিশ্চয়কৈ জলসম্পদ বিভাগে যি ধৰণে ভোগদৈ মাথাউৰি শক্তিশালী হৈ আছে বুলি কৈছিলে, সেই তাৰ পৰিৱৰ্তে দেখা গ'ল ইয়াত উত্তৰ পশ্চিম যোৰহাটৰ এই পহুমৰা অঞ্চলত দেখিবলৈ পোৱা গ'ল এক বিস্তৃত অঞ্চল, মাথাউৰিৰ প্ৰায় 100 মিটাৰতকৈ অধিক। যদি মোৰ সহযোগী কেমেৰা পাৰ্চনক অনুৰোধ জনাম, যদি সম্ভৱ হয় ইয়াৰ পৰা যথেষ্ট দূৰত আছে, যি ঠাইত ভোগদৈ পানীয়ে যি ঠাইত ছিঙি নিছে, যথেষ্ট দূৰত আছে, তাত সম্ভৱ হ'লে দেখুৱাবলৈ চেষ্টা কৰিব সহযোগী কেমেৰা পাৰ্চনক মই অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে মালোৱালি পথৰ পৰা বাগৰি যি কৃষিভূমি আছিলে, কৃষিভূমিৰ পৰা মালোৱালি পথেৰে গাঁও অঞ্চললৈ ইতিমধ্যে পানী সোমাই গৈছেগৈ। আৰু ইয়াৰ আগত প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ আগলৈ আৰু অন্য 2টা স্থানত আৰু ভোগদৈ মাথাউৰি ছিঙিছে। ইয়াৰ পৰা জলসম্পদ বিভাগৰ যি এক ফপলা স্বৰূপ, জলসম্পদ বিভাগৰ ফপলা স্বৰূপটো কিন্তু ইয়াৰ পৰা প্ৰকৃত ছবি এখন পাৰ হৈ যায় ওলাই আহে। আৰু পানীৰ যি তাণ্ডৱ, এক প্ৰকাৰে ক'বলৈ গ'লে যি ভয়ংকৰ তাণ্ডৱ, মই অনুৰোধ জনাম, এই লাইটৰ পোষ্ট আছিলে পথৰ কাষত, আৰু লাইটৰ পোষ্ট ইতিমধ্যে ভাগি পৰিছে। কিমান তীব্ৰ সোঁতত আহিছিলে পানী, আৰু এই পানীয়ে যদি গ্ৰামাঞ্চলত প্ৰৱেশ কৰিব, পানী সোমাই পৰিব, তাৰপিছত আৰু এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, ইয়াত নিশ্চিত হৈ পৰিছে। ইতিমধ্যে মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাইছে কিদৰে পানী গাঁৱৰ মাজলৈ সোমাই গৈছেগৈ, আৰু ইয়াৰ পিছতে যিখিনি আছে সেই তাতো যথেষ্ট হাজাৰ লোক বানাক্ৰান্ত হৈ আছে। কেইবাখনো ৰাজহ গাঁও বানাক্ৰান্ত হৈছে, ইতিমধ্যে ছিগি গৈছে 3 ঠাইকৈ। প্ৰায় 2 কিলোমিটাৰ এটা পৰিসৰত 3 ঠাইত মাথাউৰি ছিগিছে, আৰু তাৰপিছত যথেষ্টখিনি ক্ষতিসাধন হৈছে। কৃষিভূমি প্লাবিত হৈ পৰিছে, কৃষকৰ হাহাকাৰ অৱস্থা হৈছে, যিহেতু এতিয়া শস্য খেতিপথাৰত দিছিলে, আৰু তাৰ পিছতে বানপানী এতিয়া এক প্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিছে। এতিয়া যোৰহাটত এনেদৰে ভোগদৈৰ যি তাণ্ডৱ, সেই তাণ্ডৱে কিন্তু মষিমূৰ কৰি পেলাইছে বহু হাজাৰ পৰিয়ালৰ সপোনবোৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।